মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে পুৱাৰ সম্ভাষণ জনাইছোঁ। এইকেইদিন নিশ্চয় তোমালোক ব্যস্ত আছা নহয়নে? 5 জুনৰ পৰা এইকেইদিন তোমালোকৰ বিভিন্ন কাৰ্যসূচী চলি আছে আৰু ময়ো ভিডিঅ' দিয়া নাই তোমালোকৰ বাবে। আজি মই পুনৰ লৈ আহিছোঁ তোমালোকৰ কাৰ্যপত্ৰৰ 33 পৃষ্ঠাত থকা এই কাৰ্যখিনি তোমালোকে ভালদৰে শিকি লোৱা। আৰু এইখন মই যিবিলাক সহজ সেইবিলাক দিয়া নাই, তোমালোকে অকণমান কঠিন যিবিলাক সেইবিলাক মই তোমালোকক দিছোঁ। আৰু এই কাৰ্যপত্ৰবোৰ তোমালোকক কিয় দিয়া হৈছে গম পাইছানে বাৰু? ইয়াৰ যোগেদি তোমালোকৰ বুনিয়াদী সাক্ষৰতা মাপ কৰা হৈছে, অৰ্থাৎ আকাংক্ষিত অৰ্হতা ফল নিশ্চিত কৰিবলৈ তোমালোকক এইখিনি অভ্যাসন কৰিবলৈ দিয়া হৈছে। আৰু এইখিনি তোমালোকে কিন্তু নিজেই কৰিব লাগিব, আনৰ হতুৱাই কৰালে নহ'ব, আনক কৰিবলৈ দিলেও নহ'ব। সেই কথা সদায় মনত ৰাখিবা। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। অসমৰ প্ৰকৃতি বৈচিত্ৰ্যময় নহয়নে? এইটো হ'ল এটা যুক্তাক্ষৰ ত্ৰ তাঁতীয়কাৰ। অসম চাহৰ বাবে বিখ্যাত, এইটো এটা। অসম এখন কৃষিপ্ৰধান ৰাজ্য। অসমত ধান খেতি বেছিকৈ হয় নহয়নে? এই বাক্যকেইটা বৰ লাগতিয়াল বাক্য, তোমালোকে মনত ৰাখিবলগীয়া। ইয়াৰ পৰা তোমালোকৰ খালী ঠাই পূৰ কৰাও আহিব পাৰে আৰু তোমালোকৰ প্ৰশ্নও আহিব পাৰে, সাধাৰণ জ্ঞানৰ প্ৰশ্ন। গতিকে তোমালোকে এইখিনি ভালদৰে মনত ৰাখিবা। আৰু এটা কথা, তোমালোকে পঢ়োঁতে অসমটো অসম নক'বা, অসমৰ খ উচ্চাৰণ নকৰিবা, অসমৰ বুলি ক'বা বা অসম বুলি ক'বা। সেইটো কিন্তু তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱাচোন, এইটো শেষ ধ্বনিৰ লগত মিল থকা শব্দ কওঁ আৰু লিখোঁ আহা। শেষৰ ধ্বনি মিল থকা শব্দ নহয়নে বাৰু? মিলা শব্দ। এইটো আছে কি? দন্ত সত্যস্ত তাত আকাৰ বস্তা নহয়নে? দন্ত সত্যস্ত তাত আকাৰ বস্তাৰ লগত কি মিলিছে? সস্তা। ঠিক তেনেদৰে এইটো দিছে, আমি এইটো লিখিব লাগিব। এইটো কি দিয়া আছে? দন্ত সৎ হচৌকাৰে সু, দন্ত নয় দন্ত ৰ। সুন্দৰৰ লগত কি মিলিব বাৰু? সুন্দৰৰ লগত কি মিলিব পাৰে? বন্দৰটো মিলিব নহয়নে? বন্দৰ বা বান্দৰ মিলিব, বন্দৰো মিলিব। তোমালোকক মই নতুন শব্দ এটাই দি দিছোঁ বাৰু। বান্দৰটো তোমালোকে প্ৰায়ে লিখা জানা, বন্দৰ য'ত জাহাজ ৰখোৱা হয়। তাৰপিছত চোৱা, সদ্য দন্ত স দন্ত দত য়কাৰে দিয়। সদ্যৰ লগত কি মিলিব? পদ্য বা গদ্য নহয়নে? প দন্ত দত য়কাৰে দিয়, পদ্য। বাদুলি, এইফালে আছে বাদুলি, দেখিছানে? বাদুলিৰ লগত কি মিলিব বাৰু? পটককৈ ভাবি নাপাবাই তোমালোকে নহয়নে বাৰু? কি মিলিব বাৰু বাদুলিৰ লগত? দুলিটো মিলিব লাগিব আমাৰ নহয়নে? তেতিয়াহ'লে কি মিলিব চিন্তা কৰি পাইছানে বাৰু? পদূলি মিলিব। প দন্ত দত হচৈকাৰে দু, লত হচৈকাৰে লি, পদূলি মিলিব নহয়নে? এনেদৰে তোমালোকে শব্দবোৰ লিখি চাবা আৰু কিবা উলিয়াব পাৰিবানি ভাবি চাবা। শব্দৰ ভঁৰাল মজুত ৰাখিবা। তাৰপিছত চোৱাচোন, খালী ঠাইত দন্ত তয়কাৰে ত্য, দন্ত সত্যস্ত তয়ত্ৰ তাত য়কাৰ ত্ৰিয় ৰয়বৰ্ব লিখি তলৰ শব্দবোৰ সম্পূৰ্ণ কৰোঁ আহা। দেখিছানে? এইটো এটা তোমালোকৰ বাবে অতি দৰকাৰী। এইখিনি কি হ'ব বাৰু? এইখিনিত আগত আছে বা, তাৰপিছত বাস্তৱ হ'ব নহয়নে? ইয়াত কি দিব লাগিব আমি? দন্ত সত্যস্ত বাস্তৱ। তাৰপিছত এইটো বাদী আছে ন, দন্ত সৰ্ববাদী, ইয়াত কি দিলোঁ আমি? ৰয়বৰ্ব। তাৰপিছত এইখিনিত কি হ'ব? প আছে, শেষত কি আছে? এইটো হ'ব নহয়নে? ৰয়বৰ্ব, পৰ্বত হয়নে? তাৰপিছত এইটো হ'ব বৈচিত্ৰ্য। এতিয়া ইতিমধ্যে পাই আহিছা তোমালোকে। তয়ত্ৰ এডাল কিন্তু মাত্ৰাডাল ওপৰত দিব লাগিব। তত য়কাৰে
বৈচিত্ৰ্য নহয়নে ঠিক আছে তাৰপিছত চাওঁ তাৰপিছতখিনি চোৱা কাৰ্যনং 24 চোৱা শব্দবোৰ শুদ্ধকৈ সজাই বাক্য লিখো আহা এইবোৰ ইফাল সিফাল কৰি দিয়া হৈছে উদয় পূবত সূৰ্য হয় আমি এনেদৰে কথা কওঁ জানো শুৱলা ভাষাত আমি কি বুলি লিখিব লাগিব সজাব লাগিব নহয়নে বাক্যবোৰ আমি সুন্দৰকৈ সজাব লাগিব তেতিয়াহ'লে কি হ'ব উদয় পূবত সূৰ্য হয় আমি কি বুলি কওঁ সূৰ্য পূবত উদয় হয় তোমালোকে ইয়াত লিখিবা সূৰ্য দন্ত্য দীৰ্ঘকাৰে সু ৰজৰ্য সূৰ্য পূবত দীৰ্ঘকাৰে পু ৱাব পূবত উদয় হয় নহয়নে উদয় সূৰ্য পূবত উদয় হয় এতিয়াহে শুৱলা হ'ল বাক্যটো নহয়নে তাৰপিছত স্বদেশ নিজৰ বোলে দেশক স্বদেশ নিজৰ বোলে দেশক নিজৰ দেশক স্বদেশ বোলে নহয়নে নিজৰ দেশক স্বদেশ বোলে নিজৰ নহয়নে দন্ত নথৈ নি বৰ্গীয় জ ৰ নিজৰ তোমালোকে মোৰ দৰে লিখোঁতে মোৰ দৰে এনেকৈ বানান কৰি লিখিবা মুখেৰে কৈ মাতি মাতি লিখিবা তেতিয়া তোমালোকৰ কি হ'ব তুমি লিখা কথাটো আৰু কোৱা কথাটো তোমাৰ কাণত বাজি থাকিব লাগিব আৰু তেতিয়া তোমালোকৰ ভালদৰে মনত ৰাখিব এইবোৰৰ পৰা তোমালোকে কেতিয়াবা বাক্য ৰচনা আহিলে মানে ইয়াৰ পৰাই তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা সেইটো কাৰণে তোমালোকে তেনেদৰে শিকি থবা নিজৰ দেশক নকয় সেইটো মনত ৰাখিবা দেশক তালৈ বস নহয়নে নিজৰ দেশক কি বোলে স্বদেশ বোলে দন্ত্যৰ লগত কি আছে এইটো ৱাব নহয়নে কিন্তু ইয়াৰ এডাল নবহে দন্ত্য হয় ৱাবই স্বদেশ স্বদেশ নহয়নে দন্ত্য সমূৰ্ধন্য শয়বোৰৰ লগত আন বৰ্ণ যোগ হ'লে উচ্চাৰণ সলনি হয় স্বৰ দৰে হয় নহয়নে সেইটো কথাও মনত ৰাখিবা নিজৰ দেশক স্বদেশ বোলে গতিকে এইটো তোমালোকে লিখিবা মোৰ পেঞ্চিলডাল সৰু কাৰণে ভালদৰে লিখিব পৰা নাই সত্য সদায় ক'বা কথা সত্য সদায় ক'বা কথা সদায় সত্য কথা ক'বা সদায় দন্ত স দন্ত দত আকাৰে দা অন্তস্থ য় সদায় সত্য দন্ত স তত য়কাৰে ত্য সত্য ক দন্ত থত আকাৰে থা কথা ক'বা নহয়নে ক'বা সদায় সত্য কথা ক'বা আৰু এইবোৰ তোমালোকে বাক্য সাজিব পাৰিবা বোলে স্বদেশ দি বাক্য সাজা তেতিয়া সত্য দি বাক্য সাজিবলৈ দিব পাৰে নহয়নে তেতিয়া তোমালোকে ধুনীয়াকৈ এইবোৰৰ পৰা বাক্য সাজিব পাৰিবা মনত ৰ'লনে বাৰু আজি আমি কি শিকিলোঁ হয়নে এইখিনি উল্টা পুল্টাকৈ দিয়াখিনি আমি তোমালোকে কেইবাবাৰো পঢ়িবা সূৰ্য পূবত উদয় হয় নিজৰ দেশক স্বদেশ বোলে সদায় সত্য কথা ক'বা তেন্তে আজিলৈ আহোঁ তোমালোকে কিন্তু মোৰ কথাবোৰ মনত ৰাখিবা আৰু মোৰ ভিডিঅ'বোৰ সকলোৱে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'বোৰ পাবলৈ তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা